খুমটাই মৌখোৱা বিলত সামূহিক মৎস্য চিকাৰ জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে পানীত নামিল ৰাইজ ভাস্কনগাঁৱৰ সমন্বয়ৰ উৎসৱ এই মৎস্য চিকাৰ কুইণ্টলে কুইণ্টলে মাছ উঠিল মৌখোৱা বিলত ইতিমধ্যে মৎস্য চিকাৰৰ আনন্দ লৈছে কেইবাখনো গাঁৱৰ ৰাইজে পুৱাতে ভাস্কনগাঁৱৰ বাসিন্দা নামিল মৎস্য চিকাৰত কাৰোবাৰ হাতত পল কোনোবা একো লগে ভাগে টানিছে জাল 1964 চনৰ পৰা চলি আহিছে এই মহামিলনৰ উৎসৱ 1964 চনৰ পৰা এই ফিচাৰীখন আমাৰ অতীতৰ আমাৰ বৃদ্ধসকলে প্ৰতিষ্ঠা কৰি থৈ গ'ল আৰু এতিয়া সেই বৃদ্ধসকলে আমাক দি থৈ গ'ল প্ৰতিটো প্ৰজন্মৰ পৰা প্ৰজন্ম আমাক এই ফিচাৰীখন চলাবৰ কাৰণে এখন সুন্দৰ সমিতি গঠন কৰি থৈ গৈছে প্ৰতিবাৰে দূৰ দূৰণিৰ আত্মীয় পৰিয়ালো আজি আহিছে মৌখোৱা বিলৰ পাৰলৈ মাছ ধৰাত যিমান আনন্দ মাছ ধৰা দেখি সিমানেই আনন্দ বিলৰ পাৰ লোকাৰণ্য অসমৰ আমাৰ এই গোলাঘাটৰ পৰা গুৱাহাটীলৈকে মানুহে ইয়াত আহি এই পৰিৱেশ তাৰমানে চাবলৈ আহে আৰু পৰিৱেশ উপভোগ কৰে মাছো উঠিছে প্ৰচুৰ 16 কেজিৰ ভকুৱা 12 কিলোৰ চিতল ৰৌ আৰি শোল গৰৈটো আছেই ৰৌ ওলাইছে চিতল ওলাইছে বাহু আৰু ওলাইছে আৰু মাছ খৰিয়া সকলোৱে চাবলৈ আহে কোনো ঘৰত নাথাকে মৌখোৱা মৎস্যশিল্প সমবায় সমিতিৰ উদ্যোগত প্ৰতি 2 বছৰ অথবা 3 বছৰৰ অন্তত এনেদৰে মৎস্য চিকাৰ কৰে গাঁৱৰ ৰাইজে 3 বছৰ মূৰত ধৰা হয় ৰাইজৰ মানে সিদ্ধান্ত মতেহে ধৰা হয় দেই কেউখন গাঁৱৰ ৰাইজৰ ৰাজহুৱা সভা দিয়া হয় তাতে আহি সিদ্ধান্ত দিব যে আমি এবাৰ মাছটো ধৰিম আৰু তেনেকৈ আমাৰ মাছটো ধৰা হয় হিন্দু মুছলিম অথবা আদিবাসী সকলোৱে মিলা প্ৰীতিৰে মৎস্য চিকাৰ কৰে বিলত আমাৰ মুছলিম সম্প্ৰদায়ৰ মাজতে নহয় আমাৰ নাথ সম্প্ৰদায় আছে মজদুৰ সম্প্ৰদায় আছে আমি সম্প্ৰীতিৰ নিদৰ্শন বুলি আমি স্বীকৃতি দি আহিছো প্ৰচুৰ মাছ উঠিছে বিলত টেম্পুত তুলিও মাছ নিছে একাংশই মাছ কিনিবলৈ শাৰী পাতিছে বহুজনে সমবায় সমিতিৰ এই মাছ বিক্ৰী কৰা ধনেৰে উন্নয়ন সাধন কৰা হ'ল 5খন গাঁৱৰ মেধা ছাত্ৰ ছাত্ৰীক দিয়া হয় আৰ্থিক বৰঙণি ইয়াৰ উপাৰ্জনৰ যিটো পইচা সেই পইচাটো আমি বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানলৈ দিওঁ লগতে মছজিদ নামঘৰ মন্দিৰ এনেকুৱাবিলাকলৈ আমি এইখিনি ইয়াৰ লাভাংশখিনি আমি দিয়া হয় আৰু লগতে আমাৰ যিখিনি কৃতি ছাত্ৰ ছাত্ৰী ইয়াৰ পৰা ওলায় সেই সকললৈ এটা নিচুকনি হিচাপে আমি দিয়াৰ ব্যৱস্থা কৰোঁ মৌখোৱা নাটগাঁও দাবিডুবি মুদৈ পথাৰ আৰু মেলামোৱা গাঁৱৰ বাসিন্দাই ৰাজহুৱা সভাপাতি খাতা কৰে মৎস্য চিকাৰৰ দিনবাৰ খুমটাইৰ পৰা বেদাংকু তামুলী DY 365